হেল্ল' গাইজ, সমূহ অসমবাসী ৰাইজলৈ আমাৰ চেনেলৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি হৈছে উৰুকা আৰু অহাকাইলৈ হৈছে আমাৰ মাঘ বিহু। গতিকে আপোনালোকক আজি উৰুকাৰ আয়োজনবিলাক দেখুৱাই থাকিম, লগতে অহাকালি মাঘ বিহুৰ আয়োজনবিলাকো দেখুৱাবলৈ যত্ন কৰিম। গতিকে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈ চাই থাকিব। ব'লক তেনেহ'লে আমি আৰম্ভ কৰি দিওঁ। তো গাইজ, এয়া দেখিছে আপোনালোকে আমাৰ গাঁৱৰ ল'ৰাবিলাকে সজাই ভেলাঘৰ, আৰু ইফালে এইটো ভেলাঘৰ সাজিছে। আৰু মই আপোনালোক বাৰু ভিতৰৰ পৰা এবাৰ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আপোনালোকে চাওক, এই ভেলাঘৰৰ ভিতৰৰ পৰা এই ভিতৰ চৰা, আৰু বাহিৰৰ ফালে ভেলাপুজিটো সাজিছে। আৰু এনেদৰে ভেলাঘৰত ভোজ ভাত খাব, আৰু আপোনালোককো দেখুৱালোঁ। তো গাইজ, এয়া আমাৰ উৰুকাৰ পিঠা চুঙা পুৰি আছে, আৰু আপোনালোকে দেখুৱাম। এয়া কানাই হাই কৰি দিয়া। হাই, হেল্ল'। গাইজ, এনেদৰে আমি বহি লৈছোঁ আৰু পিঠা চুঙা পুৰা লাগি আছোঁ, আৰু আপোনালোকক দেখুৱাই থাকিম বাৰু। গতিকে আপোনাৰ ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈ চাই থাকিব। আৰু আমাৰ লগত আছে আমাৰ মাইনাবা। মাইনাবা, কিবা এটা কৈ দিয়া আমাৰ দৰ্শকসকলক। সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহু ওলগ জনালোঁ। বঢ়িয়া, আৰু আপোনালোকক দেখুৱাই থাকিম। গতিকে আপোনাৰ ভিডিঅ'টো স্কিপ নকৰিব, একদম শেষলৈ চাই থাকক। তো গাইজ, এতিয়া উৰুকাৰ নিশা জুইশালত বহি লৈছোঁ, আৰু আপোনালোকক দেখুৱাই থাকিম। আৰু জুইশালত এয়া আমি বহি লৈছোঁ, আৰু লগতে আমাৰ লগত আছে মাংস, আৰু ইফালে মছলাবিলাক আছে। আৰু আমি এই জুইশালত ইয়াত মানে মাংসখিনি বনাম, আৰু আপোনালোকক দেখুৱাই থাকিম। গতিকে আপোনালোক ভিডিঅ'টো চাই থাকিব। আৰু সেইটো পৰা যাব। তো গাইজ, এয়া বৰ্তমান আমি মাংস বনাই আছোঁ জুইশালত, আৰু উৰুকাৰ নিশা এসাঁজ খাম। আৰু এয়া মাংস বৰ্তমান বনাই আছোঁ, আৰু আপোনালোককো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। মাংস হ'ব আৰু বেছি টাইম নাই, আৰু আমি মছলা পাতি দিয়া নাই বাৰু। প্ৰথমে তেল দি তাৰ লগত মাংসটো ভাজি দিছোঁ। তো গাইজ, ভাত পানী খোৱা হৈ গ'ল, আৰু ৰাতিপুৱা আপোনালোকৰ মাঘ বিহুৰ দৃশ্যবিলাক দেখুৱাই থাকিম। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। আৰু এতিয়া বৰ্তমান জুই পুৱাই আছোঁ বাৰু। তো গাইজ, এতিয়া ৰাতিপুৱা সময়, আৰু মাঘ বিহুৰ দিনাখন আমি এতিয়া মেজি জ্বলাব যাব ওলাইছোঁ। গতিকে আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। তো গাইজ, আজি ভিডিঅ'টি ইমানে আছিল। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটি যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। পুনৰ এদিন